ঢকুৱাখানাত নিৰ্বাচনী কৰ্তব্যত নিয়োজিত কৰ্মচাৰীৰ মৰ্মান্তিক মৃত্যু। ৰোগীয়া অৱস্থাৰে কৰ্তব্য পালনৰ চিন্তাই ল'লে প্ৰাণ। এগৰাকী বিনয়ী শিক্ষাগুৰু। নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি কেতিয়াও অৱহেলা হেমাহি নকৰে এগৰাকী শিক্ষাগুৰুৱে। নিজৰ ৰোগীয়া দেহাৰে জয়পুৰদস্তি চৰকাৰী দায়িত্ব পালনত মনোনিৱেশ কৰি যোৱা এইগৰাকী শিক্ষাগুৰুৱে শুক্ৰবাৰে সদ্য সমাপ্তি ঘটা পঞ্চায়ত নিৰ্বাচনৰ দায়িত্ব পালিবলৈ সাজু হৈ সাৱটিব লগা হয় মৰ্মান্তিক মৃত্যু। ঢকুৱাখানা শিক্ষাখণ্ডৰ অন্তৰ্গত সতীমুখী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদ্মেশ্বৰ দাস সুদীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল হৃদৰোগৰ লগতে মধুমেহ ৰোগত। দীৰ্ঘদিনীয়া চিকিৎসা গ্ৰহণ কৰি থকা এগৰাকী চৰকাৰী কৰ্মচাৰীক ঢকুৱাখানা সমজিলা প্ৰশাসনে পঞ্চায়ত নিৰ্বাচনৰ বাবে নিয়োগ কৰিছিল দ্বিতীয় পলিং হিচাপে। নিৰ্বাচনী বিভাগৰ এই নিযুক্তি পত্ৰ লাভ কৰি দাসে ঢকুৱাখানা সমজিলাৰ নিৰ্বাচনী বিভাগক নিজৰ স্বাস্থ্যৰ জটিলতা আৰু শেহতীয়াভাৱে সন্মুখীন হৈ অহা সঘন শাৰীৰিক সমস্যাৰ সন্দৰ্ভত লিখিত আবেদন দাখিল কৰি এই দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ আহ্বান জনাইছিল। কিন্তু কোনো সদুত্তৰ লাভ নকৰি দাসে ৰোগীয়া দেহাৰে ঘিলামৰত নিৰ্বাচনী কৰ্তব্যৰ বাবে ৰাওনা হোৱাৰ সিদ্ধান্ত লৈ যাৱতীয় সামগ্ৰী সাজু কৰি ৩০ এপ্ৰিলৰ নিশা শুবলৈ বিচনাত পৰিছিল। পত্নীৰ পৰা দৈনন্দিন গ্ৰহণ কৰি অহা দৰৱ খাই বেগত পৰৱৰ্তী দিনৰ বাবে দৰৱ বান্ধি লৈ চিন্তামগ্ন হৈ শুই পৰা দাসে পাছদিনা সন্মুখীন হ'ব লগা পৰিস্থিতিৰ চিন্তাত নিমগ্ন হয়। নিৰ্বাচনী গুৰু দায়িত্বক লৈ গভীৰভাৱে চিন্তিত দাসে এনে সময়তে শাৰীৰিক অসুস্থতাত ভোগে। পত্নী আত্মীয় স্বজনে ক্ষিপ্ৰতাৰে দাসক ঢকুৱাখানাৰ সামৰিক চিকিৎসালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰে। হৃদৰোগত আক্ৰান্ত হোৱা বুলি আশংকা কৰি চিকিৎসকে চিকিৎসা কৰি থাকোঁতেই পৰিয়ালবৰ্গই জৰুৰীকালীন চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়াৰ ব্যৱস্থা কৰোঁতেই শিক্ষকগৰাকী অকাল মৃত্যুক সাৱটি লয়। দুটি নাবালিকা কিশোৰীসহ পত্নী আত্মীয়ক নিথৰুৱা কৰি যোৱা অসামৰিক শিক্ষক দাসৰ এনে মৰ্মান্তিক বিয়োগৰ খবৰে শোকাচন্ন কৰি তুলিছে গৃহভূমি সতীমুখী নিম্ন প্ৰাথমিক বিদ্যালয় পৰিয়ালৰ লগতে পশ্চিম ঢকুৱাখানা অঞ্চল। ৰোগীয়া অৱস্থাৰে নিৰ্বাচনৰ কৰ্তব্য আগবঢ়াবলৈ সাজু হ'বলৈ পাই গভীৰ চিন্তাই জমুৰি দি ধৰাৰ বাবেই দাস হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটা বুলি আত্মীয় স্বজনে দুখেৰে জানিবলৈ দিলে। উল্লেখযোগ্য যে সতীমুখী গাঁৱৰ বাসিন্দা দাসে সতীমুখী নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে যোৱা বৰ্ষৰ ডিচেম্বৰ মাহত দায়িত্ব গ্ৰহণ কৰিছিল। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি দাসৰ এনে অকাল বিয়োগৰ পিছতে দুটি কিশোৰী পত্নীৰ ভৱিষ্যত অন্ধকাৰচ্ছন্ন হৈ পৰিছিল। প্ৰয়াত শিক্ষাগুৰু দাসৰ শুভাকাংক্ষীসকলে নিৰ্বাচনী কৰ্তব্যত নিযুক্ত দাসৰ এই কৰুণ মৃত্যুত নিথৰুৱা হোৱা পৰিয়ালটোৰ এককালীন বিত্তীয় সাহায্য প্ৰদান কৰাৰ আহ্বান জনাইছে ৰাজ্যিক নিৰ্বাচনী আয়োগক। এম্বুলেঞ্চে কৈছে যে ৫,০০০ নগদ দিব লাগিব, মোৰ গাড়ীত তেল নাই দেই। মই তেতিয়া মোৰ দাদাজনক মই হাতত ধৰি আছোঁ। মই যিজন এই আমাৰ ল'ৰা এটা আছিলে, আমাৰ এইটো মোৰ জোৱাই গৈছে, সি কৈছে যে মই সুধিছোঁ বাহিৰত কি হৈছে। এই লগৰ এই ওচৰ চুবুৰীয়া এই দেউতি বুলি কয়, সি কৈছে তই বাহিৰৰ কথা চিন্তা কৰ, তই ককাইৰ কথা চিন্তা কৰ। মই বোলো বাহিৰত কিবা হুলস্থুল নোহোৱা হৈ আছে দে, সেই গাড়ী কথা লৈ কাজিয়া লাগি আছে, মই সেই কথা নাজানো দেই। মই তাৰ হাতখন টেপা মাৰি ধৰি আছোঁ, তই হাতখন উঠাই নিদিবি, মোক চেলাইন দি আছে, তাৰ মুখত গেছ দি আছে। ঢকুৱাখানাত কথা গম পাইছেনে? যেতিয়া মই এনেকৈ টেপা মাৰি ধৰি আছোঁ, সি বাৰে বাৰে হাতখন মোক কৈছে তই হাতখন এৰি দিয়া। মই বোলো তই চেলাইন দি আছে, তই হাতখন কেলৈ ওপৰলৈ কৰি আছ? আৰু নবৌ নাই বাৰু দেই, ওচৰত নাই, নবৌ মানে গাড়ী মেনেজ কৰি আছে। তেতিয়া সেই গাড়ী মালিকে কৈছে যে ৫,০০০ টকাৰ কেছ পইচা দিলেহে মই মানে যাব পাৰিম। তেতিয়া সেই কনপিউটাৰ বুলি কোৱা ল'ৰাজনে কৈছে যে মোৰ একো নাই, মোবাইলটো আছে, গাড়ীখন চঞ্জি দিছোঁ আৰু মোৰ লাইচেঞ্চ আছে, মই চব চঞ্জি দিছোঁ, মোক মুঠতে গাড়ীখন দিয়ক। মানে সেইখন কেনে প্ৰাইভেট মানে প্ৰাইভেট নে কি নাজানো মই দেই, মই কিন্তু তাৰপৰা সেইখন গাড়ী আমি এৰিলোঁ বাৰু, ঠাণ্ডা হৈ গ'ল নহয়। ঠাণ্ডা হোৱাৰ পিছত মানে বেলেগ এখন গাড়ী আহিলে, 110 আহিছে দেই, চৰকাৰীখন। তেতিয়া মই সুধিছোঁ ছাৰ এটা কথা, আপুনি যে এই গাড়ীখনলৈ নিব লৈছে, এইটো এক্সিডেণ্ট দি আছে, ইয়াক যদি খুলি দিওঁ আকৌ কিবা গণ্ডগোল হ'ব কিবা। তেতিয়া সেইজন ডক্টৰে কৈছে যে এইজন মানে দাসৰ ওচৰত থকা নাই, মই এইবোৰ নাজানো, নাজানো বাৰু। সেইজনে কৈছে একো নহয়। মই বোলো নহয়, আপুনি এতিয়া মোৰ দাদা এইভাগে সুস্থ হৈ আছে, কিজানি এই গেছটো যদি এৰি দিয়ে তেতিয়া কি হ'ব? সেয়া ক'লে যে একো নহয়, ইখন গাড়ীলৈ গেছটো দিব নোৱাৰোঁতে দাদা চেছ। 110 গাড়ীখনত উঠাছোঁ, গেছ দিছে, গেছ দিয়াটো দুটা অফাৰ মাৰিছে, মেডিকেল দেখি। তেতিয়াহ'লে সেইখনৰ পইচাই চিন্তা কৰিলে, মানুহজন নিয়াৰ কথা চিন্তা নকৰিলে।
তাৰপিছত অকণমান পিছতে পুলিচ আহি পালে অলপ পিছত আধা ঘণ্টা পিছত পুলিচ আহিছে আধা ঘণ্টা না 20 পুলিচ